ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নতুন দিল্লীত। কুটাঘাটৰ আশংকাত ৰাজধানী চহৰখনত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। সীমান্তত বাজিছে ৰণডংকা। সকলো ধৰণৰ প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে ভাৰত। সেনাবাহিনীৰ ৰণচালীৰ সমান্তৰালভাৱে জাৰি হাই এলাৰ্ট। দিল্লী, মুম্বাই, পঞ্জাব, ৰাজস্থান, গুজৰাটৰ বিমানবন্দৰত হাই এলাৰ্ট। জম্মু কাশ্মীৰ আৰু পাঞ্জাবৰ লগতে সমগ্ৰ উত্তৰ ভাৰতৰ আটাইকেইটা স্পৰ্শকাতৰ বিমানবন্দৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ 9টা বিমানবন্দৰত অসামৰিক পৰিবহণ বন্ধ কৰি দিয়া হৈছিল যদিও সম্প্ৰতি সাধাৰণ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে বিমানবন্দৰসমূহ। হাই এলাৰ্ট জাৰি দেশৰ পাৰমাণৱিক প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠানত। মন কৰিবলগীয়া, পাঞ্জাবত আছে 553 কিলোমিটাৰ পাক ভাৰত সীমা। ৰাজস্থানত আছে 1048 কিলোমিটাৰ পাক ভাৰত সীমা। ইতিমধ্যে খালী কৰি দিয়া হৈছে নিয়ন্ত্ৰণ ৰেখাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ গাঁওসমূহ। ভাৰতৰ এই তৎপৰতাৰ মাজতেই প্ৰতিবেশী ৰাষ্ট্ৰখনেও হাই এলাৰ্ট জাৰি কৰিছে বিভিন্ন চহৰত। পাকিস্তানত অসামৰিক বিমানৰ চলাচল কাৰ্যত বাতিল। মুলতান, শিয়ালকোট, ফৈছলাবাদ, নিউ ইছলামাবাদ এয়াৰপৰ্টত বিমান চলাচল বাতিল। উভতাই পঠোৱা হৈছে চীনৰ পৰা অহা বহু বিমান। দিল্লীৰ পৰা সৰস্বত গোস্বামীৰ সহযোগত ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।